একো পোৱা নাই আৰু সেইকাৰণে মই পুনৰ আপোনালোকৰ মাজেৰে মোৰ নেতৃত্বলৈ এটা আবেদন জনাইছোঁ। যদি আমাৰ দৰে সাধাৰণ কৰ্মীয়ে 2 দিনত 3 দিনত বা 5 দিনত বা 7 দিনত উত্তৰ দিব লাগে, 7 দিনৰ ভিতৰত, তেনেহ'লে সেই 7 দিনৰ ভিতৰত দিয়া উত্তৰ তাৰ প্ৰতিকাৰ কৰাৰ কাৰণে কিয় 2 মাহ লাগে? 2 মাহৰ ভিতৰত আপোনালোকে কৰিব নোৱাৰে নেকি? ইমানেই ব্যস্ততা হৈছে নেকি যে এগৰাকী কৰ্মীক উৎসাহ দিয়াৰ কাৰণে বা এগৰাকী কৰ্মীক প্ৰেৰণা দিয়াৰ কাৰণে বা কামত মনোনিৱেশ কৰাৰ কাৰণে কৰ্মীয়ে প্ৰশ্ন কৰাবোৰ উত্তৰ হিচাপে কিয় দিব নোৱাৰে? আৰু এই সম্পৰ্কে মই যিখন চিঠি দিছিলোঁ, চিঠিখনত মই উল্লেখো কৰিছিলোঁ যে ৰাজনৈতিক দলৰ প্ৰধান কৰ্তব্যই হ'ল বা প্ৰধান দায়িত্বই হ'ল জনগণক ৰাজনৈতিকভাৱে সচেতন কৰা। আৰু সেই কথাটো আমাৰ চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত 2014 চনৰ পৰা আজিলৈ যিখন নিৰন্তৰভাৱে নৱমমান শ্ৰেণীত চলি আছে, পাঠ্যপুথি হিচাপে চলি আছে, সমাজ বিজ্ঞান ৰাজনীতি বিভাগৰ চেপ্টাৰটোত 3 আৰু 4 পৃষ্ঠাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। আমাৰ সেই কথাখিনিও উল্লেখ কৰি দিছে, কিন্তু তাৰ আজিলৈ কোনো উত্তৰ নাহিল। আৰু সেইকাৰণে মই এটা বিবৃতি প্ৰস্তুত কৰি আনিছোঁ আৰু মই দিয়া চিঠিখনৰো কপি আপোনালোকৰ কাৰণে আজি আনিছোঁ, 2টাই দিম। মই এই বিবৃতিটো পাঠ কৰাৰ আগত আপোনালোকৰ সন্মুখত আৰু মই 2টামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ। এই 2টা কথাৰ এটা হ'ল যে এটা অপপ্ৰচাৰ চলাই আছে। মই জানো বা আপোনালোকে এই কথাটো নিশ্চয় অৱগত যে মোৰ বিৰুদ্ধে এটা বৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। আৰু কিছুদিন আগত মই কংগ্ৰেছ দলত যোগদান কৰিম বুলি এটা কথা ওলাওঁতে এছাম এই বিশেষ বুদ্ধিজীৱী বুলি ক'ব লাগিব তেওঁলোকক, আজিকালি IT বুলি কয়, মানে এইটো AI কয় নহয়, AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ইয়াৰ এটা আলম লৈ তাত এখন ফেচবুকত এখন পোষ্টাৰ দিছে, তাত মোৰ ছবিটো দিছে আৰু তাত লিখিছে যে 40,000 সমৰ্থকক লৈ অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বা কংগ্ৰেছত যোগদান কৰিব। এইটো একেবাৰে মোৰ শত্ৰুপক্ষৰ নিকৃষ্ট ষড়যন্ত্ৰৰ এক সুন্দৰ উদাহৰণ। কাৰণ যদি 40,000 সমৰ্থকক লৈ যাব পৰা কোনোবা এটা ৰাজনৈতিক দল থাকে, তেনেহ'লে তেওঁ বহুত কিবা কৰিব পাৰে। মই সিমানটো আজিলৈ কেতিয়াও ক'তো দাবী কৰা নাই, কিন্তু সেই ষড়যন্ত্ৰকাৰীসকলে সেইটোৰে এটা বিৰূপ প্ৰভাৱ পেলোৱাৰ কাৰণে চিন্তা চৰ্চা চলাইছে। আৰু মই দেখিছোঁ মোৰ সেই কথাটোৰ পিছত আমাৰ নিষ্ক্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল সক্ৰিয় হৈ বিভিন্ন ঠাইত ঘূৰি আছে। মই কিছুদিন আগত বাজেনীত এজন সতীৰ্থৰ এটা মন্দিৰ লোৱা ঘৰত গৈছিলোঁ, কাৰ্যসূচীত গৈছিলোঁ, আৰু সেইটোকে এটা অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ মিটিং পতা বুলি কৈ তাত কিয় গৈছিল বুলি সাধাৰণ কৰ্মীবিলাকক প্ৰশ্ন সুধিছে মণ্ডল বা অন্যান্য পৰ্যায়ৰ বিষয়ববীয়াসকলে, যিসকলে ইলেকশ্যন আহিলে বছৰ বছৰ ধৰি কথাই নাপাতে। তেওঁলোকে সেই ঘৰ লোৱা অনুষ্ঠানটোত ভাগ লোৱাৰ কাৰণেও প্ৰশ্ন সুধিছে।